গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল কেৱল আপোনালোকৰ বাবে, কেৱল আপোনালোকৰ বাবে। ধন অৰ্থ উপাৰ্জনৰ হেতুকে ভিডিঅ' প্ৰস্তুত কৰাৰ লক্ষ্য উদ্দেশ্য আমাৰ নহয়। সৰ্বতো প্ৰকাৰৰ শুদ্ধ ৰাশিফল আপোনালোকৰ মাজলৈ লৈ অহাটো এক ডাঙৰ ভাগ্যৰ কথা। যিহেতু জ্যোতিষশাস্ত্ৰ প্ৰকৃত তথ্যখিনি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, ভিন্ন ধৰণে আভুৱা ভাৰী কথা কোৱাৰ মানসিকতা আমাৰ এতিয়ালৈকে নাই। বিভিন্ন প্ৰকাৰৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয়কৈ প্ৰত্যক্ষ কৰে। যি নহওক, বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি তিনিটাকৈ ৰাশিত দেখা গৈছে। বৃহস্পতি মানে সুন্দৰতা, বৃহস্পতি মানে শ্ৰীবৃদ্ধি, বৃহস্পতি মানে লক্ষ্মী লাভ, বৃহস্পতি মানে সন্মান লাভ, বৃহস্পতি মানে উন্নতি অগ্ৰগতিৰ প্ৰতীক, বৃহস্পতি মানে প্ৰতিষ্ঠা লাভৰ প্ৰতীক, বৃহস্পতি মানে স্থায়ীভাৱে যি কৰ্মৰ স্থান, এই কৰ্মৰ স্থানত অগ্ৰগতিৰ দিশো দেখা যায়। স্থায়ী কৰ্ম, স্থায়ী নিযুক্তি, স্থায়ী সন্মান, স্থায়ী আসন ইত্যাদিৰ কাৰক গ্ৰহ বৃহস্পতি গ্ৰহ। এই বৃহস্পতি গ্ৰহৰ দেৱগুৰুৰ কৃপা দৃষ্টি, যিহেতু বৃহস্পতি গ্ৰহ দেৱতাৰ গুৰু, গতিকে দেৱতাৰ গুৰুৰ কৃপা দৃষ্টি তিনিটাকৈ বিশেষ ৰাশিৰ ওপৰত দেখা গৈছে। আৰু দেৱগুৰু বৃহস্পতিয়ে কি ৰাশিৰ ওপৰত শুভ মংগলময় ফলাফল দেখুৱাইছে, এই সবিশেষ তথ্য আপোনালোকৰ ওচৰত লৈ আহিছোঁ এই ভিডিঅ'টোৰ যোগেৰে। নিশ্চয়কৈ আদৰি ল'ব বুলি আশাবাদী। এতিয়ালৈকে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব পাৰে। ছাবস্ক্ৰাইব কৰি দিব পাৰে, আপোনালোকৰ বিশেষ অৰিহণা বিচাৰিছোঁ। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে, শেহতীয়া আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। যদিহে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাস ৰাখে, যদিহে হিন্দু সনাতন ধৰ্মৰ ওপৰত বিশ্বাস কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আহিবলগীয়া দিনত বৃহস্পতিয়ে বিশেষভাৱে শুভ দৃষ্টি দেখুৱাইছে তিনিটাকৈ ৰাশিৰ ওপৰত। বৃহস্পতিৰ অৱস্থানে এই বিশেষ শুভ মংগলময় ফলাফলৰ কাৰক দেখুৱাইছে। দেৱগুৰু বৃহস্পতি নৱগ্ৰহৰ ভিতৰতেই গুৰুত্বপূৰ্ণ গ্ৰহ। দেৱতাসকলৰো গুৰু বুলি কোৱা হয় দেৱগুৰু বৃহস্পতিক, সেয়েহে দেৱগুৰু নাম। গতিকে দেৱতাৰ গুৰুৰ কাৰণে দেৱগুৰু বৃহস্পতি বুলি কোৱা হয়। বিশেষভাৱে 12 বছৰ সময় লাগে ৰাশি চক্ৰ পুৰা অতিক্ৰম কৰিবৰ বাবে। গতিকে 12টা বছৰ ৰাশি চক্ৰ অতিক্ৰম কৰিবৰ বাবে বৃহস্পতি দৰকাৰ হয়। বছৰত 3বাৰ ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে। বিশেষভাৱে এই বছৰত 3বাৰ ৰাশি পৰিৱৰ্তন কৰিবলৈ গৈ আছে দেৱগুৰু বৃহস্পতি। আসন্ন সময়ত, বিশেষভাৱে আহিবলগীয়া সময়ত বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে। শুভ মংগলময় ফলাফল লাভ কৰা প্ৰথম ভাগ্যশালী ৰাশিৰ কথা নিশ্চয়কৈ জনাম। আপোনালোকৰ জন্মকুণ্ডলী, জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় কথাখিনি আপোনালোকৰ জন্মকুণ্ডলী দেখুৱাবৰ বাবে স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। কেৱল হোৱাটছএপত মেছেজেই প্ৰেৰণ কৰিব, ফোন কৰি থাকিলে কিন্তু এই নম্বৰত ফোন ৰিচিভ কৰা নহয়। গতিকে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলীৰ সবিশেষ জানি ল'ব পাৰিব। যিখিনি চাবলগীয়া আছে গোটেইখিনি জানি ল'ব পাৰিব। বিশেষ শুভফল দেখা গৈছে মিথুন ৰাশিত। মিথুন ৰাশিত ভাগ্যফল বিশেষ শুভ মংগলময় যুগৰ বাবেই বৃহস্পতি গ্ৰহৰ শুভদৃষ্টি আহিছে। আৰু শুভদৃষ্টিত অপাৰ সফলতা, অপাৰ সমৃদ্ধি, অপাৰ উন্নতি আহিব বুলি কোৱা হৈছে। বিশেষভাৱে সন্তানৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ সমস্যা আছিল, এই সমস্যা নিশ্চয়কৈ আঁতৰিব বুলি কোৱা হৈছে দেৱগুৰু বৃহস্পতিৰ কৃপাত। বিভিন্ন প্ৰকাৰে সন্তানৰ ফালৰ পৰা ভাল খবৰ, উন্নতিকাৰী খবৰ, শুভ মংগলময় খবৰ আহিব পাৰে। অবিবাহিত ব্যক্তিসকল, তেওঁলোকৰ বাবেও বিবাহৰ পাত্ৰ পাত্ৰীৰ সন্ধান লাভৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। গতিকে আগবাঢ়িব পাৰে অবিবাহিতসকল বিবাহৰ বাবে। ব্যৱসায়ত খুব লাভ, অৰ্থনৈতিক উন্নতি,
জীৱনত সুখ শান্তি সম্প্ৰীতি আৰ্থিক কষ্ট লাহে 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 সামৰণি পৰিব বুলিও কোৱা হৈছে। যিহেতু বৰ্তমান সময়ত অৰ্থনৈতিক পৰিস্থিতি যদি আপোনালোকৰ অসুবিধাত চলি আছিল, এই অসুবিধা সামৰণি পৰিব। আহিছোঁ দ্বিতীয়টো ভাগ্যশালী ৰাশিৰ কথা। দ্বিতীয় ভাগ্যশালী ৰাশি তুলা ৰাশি। আধ্যাত্মিক দিশত নিজকে আগবঢ়াই লৈ যাব পাৰিব, ধৰ্ম কৰ্মত মন দিব পাৰিব। যিহেতু ধৰ্ম কৰ্মত আমাক বিশেষ আধ্যাত্মিক দিশত লৈ যায়, আধ্যাত্মিক দিশত অগ্ৰগতি কৰাই মনক অনাবিল প্ৰশান্তি দিয়ে। যিকোনো ধৰ্মই কৰক, যিকোনো পূজাই কৰক, যিকোনো পূজা পাৰ্বণ নকৰক কিয়, মানসিক সন্তুষ্টিও পোনপ্ৰথমেই পোৱা যায়। সৰ্বতো প্ৰকাৰৰ কথাটো হ'ল প্ৰথমতেই মানসিক সন্তুষ্টি পোৱা যায়, আৰু দেৱতা সন্তুষ্ট হ'লে মানসিক সন্তুষ্টিৰ লগতে যি বিচৰা যায়, যি ধৰণে বিচৰা যায়, ঠিক তেনেধৰণে সংকল্প অনুযায়ী পূজাৰ ফলাফলসমূহ পোৱা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পৰিশ্ৰমৰ ফলাফল আপোনালোকে যি দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰকাৰে কষ্ট, বিভিন্ন প্ৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছিল, সেই কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব পাৰিব। বিশেষভাৱে সম্পূৰ্ণ সমৰ্থন, ভাগ্যৰ সমৰ্থন লাভ কৰিব পাৰিব। আপোনাৰ ভাতৃসদৃশ ব্যক্তি, আপোনাৰ কৰ্মচাৰী, সহকৰ্মী আদিৰো ভাল ফল বা ভাল দৃষ্টি, ভাল ব্যৱহাৰ আদি পাব। বিভিন্ন প্ৰকাৰে ৰৈ থকা কৰ্ম বা আপুনি কৰি থকা বিভিন্ন ধৰণৰ পৰিকল্পনা বাস্তৱায়িত হ'ব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰৰ সপোন পূৰ্ণ হ'ব বুলিও কোৱা হৈছে। তৃতীয় ৰাশি কুম্ভ ৰাশি ভাল ফলাফল লাভ কৰিছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু মিথুন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে অত্যাধিক ভাল ফল বুলি কোৱা হৈছে। অত্যন্ত লাভদায়ক হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ বাবে। আপোনালোকৰ জাতক জাতিকাসকলৰ বাবে, কুম্ভ ৰাশিৰ বাবে অৰ্থনৈতিক পৰিস্থিতি পূৰ্বৰ তুলনাত বহু পৰিমাণে ভাল হ'ব বুলিও কোৱা হৈছে। মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণতা লাভ কৰিব। পূৰ্বৰ বিভিন্ন প্ৰকাৰৰ সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। যিকোনো সিদ্ধান্ত লোৱাৰ যি চিন্তা শক্তি, যি আপোনাৰ সৰ্বতো প্ৰকাৰৰ সিদ্ধান্ত লোৱাৰ শক্তি, সেই সিদ্ধান্তই কিন্তু পূৰ্বৰ তুলনাত বৰ্তমান বাঢ়িব, আৰু আপোনাৰ এই ডাঙৰ সিদ্ধান্ত, যিকোনো ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। এই ডাঙৰ সিদ্ধান্তই পৰৱৰ্তী সময়ত লাভৰ মুখ দেখুৱাব বুলিও কোৱা হৈছে। গতিকে বিশেষ ভাল ফলাফল আছে, আৰু এই বিশেষ ভাল ফলাফল